নিশ্চিতভাৱে নাগৰিকত্ব সংশোধন বিল যেতিয়া আনিলে 2014 তেতিয়াৰ পৰা সদৌ মৰাণ ছাত্ৰ সন্থাই ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছিলোঁ যে সেই বিলখন আচলতে আমি কেতিয়াও কোনো ধৰণৰ মানি লোৱা নাছিলোঁ আৰু শেষত এই বিলখন আইনলৈ পৰিণত কৰিলেগে জবৰদস্তি কৰিলেগে এইটো আমাক মানে এইটো অত্যন্ত আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ আৰু মৰাণ ছাত্ৰ সন্থাৰ নেতৃত্বত এই আইনখনৰ বিৰুদ্ধে তীব্ৰ আন্দোলন হৈছিল সুপ্ৰিম কোৰ্ট পৰ্যন্ত আমি গৈছিলোঁ আৰু এতিয়াও আমাৰ বাহাল আছে গতিকে কথা হ'ল কি বৰ্তমান পৰ্যায়তো মৰাণ ছাত্ৰ সন্থাই এই আইনখন কেতিয়াও মানি লোৱা নহ'ব মৰাণ অধ্যুষিত অঞ্চল মৰাণ জাতিটোক সুৰক্ষিত কৰাৰ স্বাৰ্থত আমি যিকোনো পৰ্যায়ত আন্দোলন কৰিবৰ কাৰণে আমি প্ৰস্তুত আছোঁ মৰাণ ছাত্ৰ সন্থাৰ কৰ্মীসকলে আজিৰ পৰা আমি এই আন্দোলন ঘোষণা হৈছে আৰু আমাৰ এই আন্দোলন আমি ৰাজপথতো হ'ব গাঁৱে গাঁৱে হ'ব এই কথাখিনি স্পষ্টভাৱে আমি জনাই দিব খুজিছোঁ চৰকাৰক আমি এটা বাৰ্তা দিছোঁ যে আমি গাঁৱে গাঁৱে এই আইনখনৰ বিষয়ে আমি ৰাইজক সজাগ কৰিম এই আইনখনে যে মৰাণ জনগোষ্ঠীক বা অসমক কেনেকুৱা ধৰণে ক্ষতি কৰিব পাৰে এই কথাখিনি জনাই দিয়া হ'ব তাৰ পাছত পৰৱৰ্তী পৰ্যায়ত নিশ্চিতভাৱে আমি এই আইনখন যে এইখন চৰকাৰে আনিছে তাৰ পৰিণতি এই চৰকাৰখনে ইয়াৰ ফলাফল পাব আছে যে কেন্দ্ৰীয় চৰকাৰে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টখন আজি তাৰিখৰ পৰা বলবৎ কৰিবলৈ সিদ্ধান্ত লৈছে আৰু ইয়াৰ কাৰণে নটিফিকেশ্যন জাৰি কৰিছে এই ক্ষেত্ৰত আমি খিলঞ্জীয়া জনগোষ্ঠী হিচাপে মৰাণ জনগোষ্ঠীৰ আপত্তি আছে আৰু কোনো পধ্যে আমি আইনখন মানি নলওঁ কিয়নো পূৰ্বতেও কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগত আমি আলোচনা কৰিছোঁ যে আমাক জনজাতি দিব লাগে ষষ্ঠ অনুসূচীভুক্ত সাহিত্য শাসন প্ৰদান কৰিব লাগে চৰকাৰে সাহিত্য শাসন দি থৈছে কিন্তু আজিলৈকে আমাক সেই ব্যৱস্থাখিনি কৰা নাই আৰু লগতে জনজাতি দিবৰ কাৰণে আমাক যিটো মন্ত্ৰী গোট গঠন কৰিছিলে সকলোৱে যেনে আপোনালোকৰ মিডিয়া পাৰ্চনো জানে যে জনজাতি দিবৰ কাৰণে মন্ত্ৰী গোট গঠন কৰিছিলে আজিলৈকে দিম বুলি আমাক জনজাতি প্ৰদান নকৰিলে গতিকে এই ক্ষেত্ৰত আমাৰ আপত্তি আছে আৰু কেইবাটাও পৰ্যায়ত আমি মুখ্যমন্ত্ৰীক অনুৰোধ কৰি আহিছোঁ মৰাণসকলক জনজাতি তালিকাত অন্তৰ্ভুক্ত কৰি আমাক ষষ্ঠ অনুসূচীভুক্ত সাহিত্য শাসন প্ৰদান কৰিব লাগে কিন্তু ইয়াৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে অসাংবিধানিক এটা বিষয় সংবিধান সংশোধন কৰি আনিছে কিন্তু আমাৰ সংবিধানৰ ভিতৰত থাকি আমাৰ জনজাতি যিটো বিচাৰিছোঁ ইমান নীতি নিয়ম দেখাই আছে ক্ৰাইটেৰিয়া দেখাই আছে মন্ত্ৰী গোট গঠন কৰিছে আজিলৈকে ইয়াত তিলমানো সহানুভূতি দিয়া আমাৰ পৰিলক্ষিত হোৱা নাই এতিয়া শেষত আমি উপলব্ধি কৰিছোঁ যে এইখন আইন নটিফিকেশ্যন ওলাইছে যে উত্তৰ পূৰ্বাঞ্চলৰ যিবিলাক ইনাৰ লাইন পাৰ্মিট আছে জনজাতীয় ৰাজ্য সেইবিলাকত ইমপ্লিমেণ্ট নহয় লগতে অসমৰো যিবিলাক ট্ৰাইবেল এৰিয়া আছে সাহিত্য শাসন আছে কাৰ্বি আংলং BTAD ডিমা হাছাও যিমানবিলাক আছে সেইবিলাকত যদি ইমপ্লিমেণ্ট নহয় তেতিয়াহ'লে মানে অকল অসমৰ যিটো পূব প্ৰান্ত তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰ যোৰহাট নগাঁও এইবিলাকত জনজাতীয় প্ৰভাৱ নথকা অঞ্চলবিলাকত এখন ইমপ্লিমেণ্ট কৰিবলৈ বিচাৰিছে ইয়াত আমাৰ বিদেশীক বৰপীৰা পাৰিবৰ কাৰণে যিটো সিদ্ধান্ত লৈছে এই ক্ষেত্ৰত আমাৰ তীব্ৰ প্ৰতিক্ৰিয়া কৰিছোঁ আৰু আমাৰ আন্দোলন ইয়াৰ কাৰণে আমি আন্দোলন কৰিমেই এই ক্ষেত্ৰত আমি অহা পৰহিলৈ পৰা যিমানবিলাক আমাৰ আঞ্চলিক সদৰ আছে সেই সদৰবিলাকত আমাৰ আন্দোলন চলিব আৰু কেন্দ্ৰীয়ভাৱেও আমাৰ তিনিচুকীয়া জিলাত আমি সদৰলৈ আন্দোলনটো সম্প্ৰসাৰিত কৰিম গতিকে আমাৰ যিমান জাতি জনগোষ্ঠী আছে মৰাণ জনগোষ্ঠী যিমান সহজ মানে বৃদ্ধ বনিতা আছে সকলোকে আহ্বান জনাইছোঁ ডেকা শক্তিবিলাকো আহ্বান জনাইছোঁ আৰু বিভিন্ন জাতি জনগোষ্ঠীকো ইয়াক সহযোগ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ কোনো পধ্যে মান্যতা দিয়া নহ'ব তিনিচুকীয়া জিলা অসমৰ পূব প্ৰান্তত যিমানখিনি আছে যিসকলক নাগৰিকত্ব দিম বুলি তেখেতলোকে নটিফিকেশ্যন চিলেকশ্যন কৰিছে তাৰ ওপৰতো আমাৰ নজৰ থাকিব কোনো পধ্যে আমি তেখেতলোকক আমি নাগৰিকত্ব প্ৰমাণপত্ৰ প্ৰদান কৰিবৰ কাৰণে কেতিয়াও নিদিওঁ আমাক জনজাতিকৰণ যেতিয়ালৈকে তেখেতলোকে প্ৰদান নকৰিব তেতিয়ালৈকে আমি তেনেকুৱা কথা কেন্দ্ৰীয় চৰকাৰ এই সিদ্ধান্তক কেতিয়াও মান্যতা নিদিওঁ তো স্পষ্ট কৰিছে এই ক্ষেত্ৰত কোনো পধ্যে বাৰ্গেনিং কৰা নহ'ব জনজাতি এটা সুকীয়া বিষয় আৰু নাগৰিকত্ব সংশোধনী আইন এটা সম্পূৰ্ণ সুকীয়া বিষয় এই সম্পৰ্কত আমি যিমানবিলাক অসমৰ দল সংগঠনে সুপ্ৰিম কোৰ্টত যিটো এটা কেছ তৰি থৈছে মোকদ্দমা আছে সেইবিলাকো কথা ভেঙুচালি কৰি তাৰ ওপৰত কেনেকৈ কেন্দ্ৰীয় চৰকাৰে ইমান অবৈধভাৱে আইনখন জাপি দিছে অসমীয়া খিলঞ্জীয়া মানুহক শেষ কৰিবলৈ বিচাৰিছে
কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰ আমি আহ্বান জনাইছোঁ, যিহেতুকে অসমৰ পূব প্ৰান্তৰ যিমানকেইখন জিলা আছে ইয়াৰ প্ৰভাৱ পৰিব, তাক সম্পূৰ্ণ সুৰক্ষা ব্যৱস্থা যেতিয়ালৈকে তেখেতলোকে পৃথকে চিন্তা নকৰিব, তাৰ নকৰালৈকে আমি কেতিয়াও ইয়াক বিবেচনা কৰিব নোৱাৰোঁ। আমাকো সাংবিধানিক সুৰক্ষা লাগিব। ট্ৰাইবেল এৰিয়াবিলাকক সুৰক্ষা দি নন ট্ৰাইবেল এৰিয়া, আমি যিবিলাকৰ ট্ৰাইবেল ল'বলৈ গৈ আছোঁ, এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে। গোটেই বিষয়টো যেন আমি এনেকৈ অনুভৱ কৰিছোঁ, কা আইনখন ইমপ্লিমেণ্ট কৰিবৰ কাৰণে আমাক জনজাতি এই প্ৰক্ৰিয়াটোৰ পৰা আঁতৰত ৰাখিছে, আমি এনেকুৱা এটা অনুভৱ কৰিছোঁ। আমি সংকটত ভুগিছোঁ। ইতিমধ্যে অসমৰ ভাষা জাতি মাটি যিটো প্ৰলোভন দেখুৱাই এই বিজেপি চৰকাৰখনে আহিছিলে, সেইটো সম্পূৰ্ণ আমি ওলোটা ছবি এখন দেখিবলৈ পাইছোঁ। গতিকে আমি খুব শংকিত যে এতিয়া এই কাখন বলবৎ হোৱাৰ পিছত আমাৰ জাতি মাটি ভেটি কি অৱস্থাত থাকিব, সেই কথাটো আচলতে আমি অসমৰ ৰাইজক নজনালেও সকলোৱে জ্ঞাত। গতিকে আমি মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ পৰা তেওঁলোকক আমি আহ্বান জনাম যে কোনো ধৰণৰ এই কাখন আমাৰ উজনি অসমত, অকল আমাৰ মৰাণ বুলিয়ে নহয়, উজনি অসমৰ কোনো এটা জাতি জনগোষ্ঠী যাতে ইয়াত হেম্পাৰ হ'ব নালাগে, মানে ইয়াৰ প্ৰভাৱত পৰিব নালাগে। গতিকে এইখিনি আমি আহ্বান জনাম। আৰু আমি কা মানি নলওঁ। আমি কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ তৰফৰ পৰা আমি স্পষ্টভাৱে কৈছোঁ যে আমি আমাৰ ভাষা হেৰুৱাব নোখোজোঁ, আমি মাটি হেৰুৱাব নোখোজোঁ, আমাৰ জাতি হেৰুৱাব নোখোজোঁ। গতিকে আমি যি অসমত অস্তিত্ব আছে, আমাৰ পূৰ্বৰ যি অস্তিত্ব আছে, সেই অস্তিত্বৰ আমি জীয়াই থাকিব খোজোঁ। গতিকে আমাৰ এই অস্তিত্বত আঘাত সানিব খুজিলে আমি চৰকাৰৰ বিপক্ষে যিকোনো আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। আমিতো মহিলাৰ শক্তি আৰু যোগাব লাগিব, যিহেতু আমি মৰাণ ৰাইজে লগতে অসমৰ ৰাইজে আমি কা বলবৎ কৰাটো বিচৰা নাছিলোঁ। তেওঁলোকে ইতিমধ্যে আমাৰ মাজত বিদেশী বোজা জাপি দিবলৈ আহিছে। আমি মৰাণ ৰাইজৰ লগতে গোটেই অসমৰ ৰাইজে আমি প্ৰতিবাদ সাব্যস্ত কৰিবই লাগিব যে ইতিমধ্যে সকলোৱে জানে চৰকাৰে তেওঁলোকৰ মিথ্যাচাৰ কথাৰে আমাক ভুলাবলৈ বিচাৰিছে যে কা বলবৎ কৰিলে আপোনালোকৰ একো অনিষ্ট নহয়। অনিষ্ট হয় নহয় সেইখিনি আমি জ্ঞাত, আমি জানো। তেওঁলোকে লংকালৈ গ'লে ৰাৱণ হৈ কোৱাৰ দৰে তেওঁলোকে গাদী দখল কৰিবৰ কাৰণে তেওঁলোকে আমাক তেনেকুৱা কথাৰে মনবোৰ ভুলাবলৈ বিচাৰিছে। নিশ্চয় আমি মৰাণ ৰাইজে লগতে মৰাণ মহিলা শক্তি জাগ্ৰত কৰিব লাগিব আমি যে আমি আমাৰ ইয়াত কা কেতিয়াও বলবৎ হ'বলৈ দিয়া নহ'ব। আমি জানি উঠিব লাগিব যে কাখন তেওঁলোকে বলবৎ কৰিব বিচাৰি আমাক জনজাতি মৰ্যাদাৰ পৰা ব্যৰ্থ কৰিছে। আৰু আমাৰ মৰাণ ৰাইজেতো আপোনালোকৰ আজি তাৰিখত মৰাণ ৰাইজ ওলাই আহিব যে সদৌ মৰাণ ছাত্ৰসন্থাৰ এসময়ৰ সভাপতি অৰুণজ্যোতি মৰাণৰ নেতৃত্বত দলে সেইটো আমি তেওঁৰ কথা, সেইটো তেওঁ কৰিলে বুলি আমি যে বিজেপিৰ আমি কা বলবৎ কৰিব দি আমি কালি বিজেপিত জইন কৰিম সেইটো কেতিয়াও হ'ব নোৱাৰে। আৰু তেওঁ জইন কৰিব পাৰে, তেওঁ আমাৰ মৰাণৰ পৰা তেওঁ যাব পাৰে, কিন্তু আমি তেনে নহয়। আমি কেতিয়াও আমাৰ ৰাইজৰ অনিষ্ট হোৱাটো বিচাৰি আমি তেওঁ গাদী দখল কৰিব নাযাওঁ। গতিকে আমি আপোনালোকৰ নিউজ চেনেলৰ পৰা আমি ক'ব বিচাৰিছোঁ, এতিয়া অনাগত আমাৰ লোকসভাৰ নিৰ্বাচন আহি আছে। এই লোকসভা নিৰ্বাচনতো আমি কেনেদৰে মৰাণ ৰাইজে বৰ্জন কৰিব লাগিব, যিহেতু আমি মৰাণ ৰাইজে কিমান দিনৰ পৰাই আমি জনজাতি মৰ্যাদা, মৰাণ জনজাতিক ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদানকে আদি কৰি আমি দাবী উত্থাপন কৰি আহিছোঁ। গতিকে চৰকাৰে এইখন আহিছে, এইখন চৰকাৰে তেওঁলোকে পৰিৱৰ্তনৰ নামত আমাক ক'লে যে এইখন চৰকাৰ পৰিৱৰ্তন আহিব। নিশ্চয় আমি মৰাণ ৰাইজে আশাৰে বাট চাই আহিছিলোঁ তেওঁলোকে আমাক সুখৰ বাৰ্তা এটা প্ৰেৰণ কৰিব, কিন্তু আমি তেনে ফল আমি নাপালোঁ। গতিকে আমি মৰাণ ৰাইজে কা বিৰোধিতা কৰিম নিশ্চয়। ইতিমধ্যে আমাৰ দুজন ব্যক্তিয়ে সম্পূৰ্ণ আপোনালোকৰ আগত অৱগত কৰিলে কেনেদৰে আমি প্ৰতিবাদী সাব্যস্ত কৰিম নিশ্চয় নিশ্চিতকৈ। কাৰণ আমাৰ মহিলা শক্তি আপোনালোকে অলপ দিনৰ আগতে আমি যেতিয়া তিনিচুকীয়াতে বহিছিলোঁ, নিশ্চয় আপোনালোকে দেখিলে আমাৰ মহিলা শক্তি কেনেদৰে আগবাঢ়ি আহিল। আমাৰ বৃদ্ধৰ পৰা সকলোৱে আগবাঢ়ি আহিব, কাৰণ আমি ৰাইজৰ অনিষ্ট হোৱাটো আমাৰ কোনো ৰাইজে হাত আপতি বহি নাথাকে। নিশ্চিতকৈ আমি মৰাণ মহিলা পৰিষদেও যেনেদৰে আমাৰ মৰাণ জনগোষ্ঠীৰ 6টা সংগঠন আছে, সকলোৰে উঠি পৰি আমি আমাৰ যি আন্দোলন সাব্যস্ত কৰিব লাগে যেনেদৰে কৰিব লাগে নিশ্চিতকৈ আমি আন্দোলন কাৰ্যসূচী হাতত ল'ম।